আজি ৰাতিপুৱা ওলালোঁ কাজিৰঙা অৰ্কিড পাৰ্ক চাম বুলি। আমি গোলাঘাট বাটা পইণ্টত আছোঁ। ইয়াৰ পৰা বাছ ধৰিলোঁ। আমি বাছত উঠিছোঁ। এইফালে বা গৈ আছে, এইফালে মাইকী মানুহ, এইফালে বেটা, এইফালে এয়া বা বহিলে গাড়ীত। আমি গাড়ীত উঠিলোঁ। বহুত দিনৰ সপোন এটা আছিলে যে এদিন কাজিৰঙাৰ অৰ্কিড পাৰ্ক চামগৈ বুলি। সেই সপোন আজি বাস্তৱত ৰূপায়িত হ'ল। নুমলীগড় আহি পালোঁ। নুমলীগড় এইখিনিতে হাতী মানুহৰ সংঘাত হয়, এইখিনিতে হাতী ওলায়। হাতী মানুহৰ সংঘাত এটা নুমলীগড়ৰ এটা বৃহৎ জ্বলন্ত সমস্যা, কি ক'ব আৰু। এয়া নুমলীগড় বাবাথান আহি পালোঁ। বাবাথান সৌফালে গৈ সেইফালে আপুনি বাবাথান চাব পাৰিব। বিহৰা বজাৰ, এইখনে বিহৰা বজাৰ নুমলীগড়ৰ আৰু অসমৰ এখন উল্লেখযোগ্য ডাঙৰ সৰ্ববৃহৎ বজাৰ। আপোনালোকে অসমীয়া বোৱাৰী চিনেমাখন চাইছে নহয়, বিজু ফুকনৰ সেই মনহিৰা দৈ বিখ্যাত গানটো যে, সেই মনহিৰা দৈ গানটোৰ এই বিহৰা বজাৰতে কিছু কিছু দৃশ্যাংক আছে, আপোনালোকে চাব ভালকৈ। এইখনে সেই বিহৰা বজাৰ। বিহৰা বজাৰ পাৰ হৈ পাম আমি বোকাঘাট পাৰ হৈ পাম অৰ্কিড পাৰ্ক। আমি অৰ্কিড পাৰ্কলৈ অহা মেইন উদ্দেশ্যটোৱে হৈছে মোৰ অৰ্কিড চোৱা নহয়, সেই অসমৰ সৰ্ববৃহৎ থালিখন। এয়া আমি আহি পালোঁহি বোকাঘাট চিকুণতা থান, বোকাঘাট টাউন। আৰু বোকাঘাট টাউন পাৰ হৈ পাম আমি অৰ্কিড পাৰ্ক। মই আগতে কৈছোঁ নহয়, মোৰ মেইন উদ্দেশ্যই হৈছে অৰ্কিড পাৰ্কৰ সেই অসমৰ সৰ্ববৃহৎ থালিখন, যিটো অসমীয়া থলুৱা খাদ্যৰ থালি। ইমানে কেইবিধ খানা আপুনি খাব পাৰিব, অসমীয়া খানা, টেঙা জোল আদি কৰি, মাছ মাংস আদি কৰি সম্পূৰ্ণ অসমীয়া ব্যঞ্জন। সেইখন থালিৰ কাৰণেহে, খাবলৈ কাৰণেহে মই অৰ্কিড পাৰ্কলৈ আহিছোঁ। এয়া বোকাঘাট টাউন। অৱশেষত আহি আমি পালোঁহি অৰ্কিড পাৰ্কৰ মেইন গেট। এইখন অৰ্কিড পাৰ্কৰ মেইন গেট। আৰু নেক্সট ভিডিঅ' আহি আছে অৰ্কিড পাৰ্কৰ পৰা।